এইখন পৃথিৱীত যদি টপা মানুহক চুলি গজাব পৰা হ'লহেঁতেন, হয় চবতকে ধনী মানুহজন সেইজনেই হ'লহেঁতেন। গম পাইছেনে? টপা মূলত যদি চুলি গজোৱা মানুহ এনেকুৱা ওলালেহেঁতেন, চবতকে ধনী মানুহজন সেইজনেই হ'লহেঁতেন। মই তেখেতৰ বেয়া চিন্তা কৰি অহিত চিন্তা কৰি ক'ব বিচৰা নাই, যাতে ৰাইজৰো সুবিধা হয়। তেখেতৰ যদি সঁচাকে তেখেতৰ মই দেখা মতে তেখেতক মই লগ ধৰিম দিয়ে তেখেতক, কিন্তু যদি তেখেতৰ মই দেখা মতে তেখেতৰ মালচোৱা টপাগতে দেখিছো। এটা টপা বস্তু বেলেগ, চুলি খুৰাই দিলেও যেতিয়া চুলি নাথাকে টপাটো অকল টপা হেৰিটো ওলাই পৰেতো। যদি সেইজনে হয় তেখেতৰো ভালকে চুলিখিনি যি যুগত নাই মই দেখাখিনি তাতে গজাই লৈ পেলাই পাছত লোকৰ ওপৰত এপ্লাই কৰিলে সেই মেডিচিনটো বেছি ভাল হয়। বলিউডৰ চিনেমা জগতৰ লগত কাম কৰি থকা এগৰাকী বাইদেৱে মোলৈ এই মুহূৰ্তত ফোন কৰিছিল আৰু বাইদেৱে পংকজ পাঠকৰ কথা দুটামান মন্তব্য আগবঢ়াইছে। আপোনালোকক মই এতিয়াই সেই বলিউডত কাম কৰি থকা, মুম্বাইত বলিউডত কাম কৰি থকা সেই বাইদেউগৰাকীয়েনো কি বুলি ক'লে পংকজ পাঠকৰ কথা, যিহেতুকে আপোনালোকে সকলোৱে গমেই পাই আছে পংকজ পাঠকে বৰ্তমান সময়ত অসমৰ ইঠাইৰ পৰা আন ঠাইত টপা মূৰত চুলি গজাবৰ কাৰণে দৰৱ লগাই ফুৰিছে। তো সেইকাৰণে সেই বাইদেউগৰাকীয়ে দুটামান মন্তব্য আগবঢ়াইছে। মানে মোক ফোন কৰিছিল মুম্বাইৰ পৰা, যিহেতুকে বলিউড জগতৰ লগত যি চিনেমা জগতৰ লগত কাম কৰি আছে সেই বাইদেউগৰাকীয়ে মোক ফোন কৰিছিল। মই এতিয়া সেই কল ৰেকৰ্ডিংটো লগাই দিব বিচাৰিছোঁ, তো আপোনালোকে শুনকচোন। হেল্ল'। হয় এইটো মুম্বাইত ধৰিছেনে এইটো? হয় মই কৈছোঁ, মই নিউজ এটা চাইছিলোঁ। আপুনি পংকজ পাঠকৰ ওপৰত নিউজ এটা যে বনাইছে, আচলতে মই তাৰ ওপৰত একো ক'বলগীয়া নাই, কিন্তু এটা কথা মই পংকজ পাঠকক কেতিয়াও ওচৰৰ পৰা দেখা নাই, হ'বও পাৰে নহ'বও পাৰে। এটা কথা কওঁ, তেখেতৰ এতিয়া মই টিভিত মানে দেখি থকা মতে, যিটো ইউটিউবত হওক এইবোৰ ওলাই থকা মতে তেখেতৰ চাইডে চুলিখিনি দেখিছোঁ। যদি সেইজনে হয় দেই, কান্দি কান্দি কিবা এটা মাত খোজাৰ কথা কৈ আছিলে, তাৰপিছত তেখেতৰ মাজৰ চুলি মানে নিজৰে মূৰৰ ওপৰৰ পজিশ্যনটো চুলি নাইচোন। যদি তেখেত হয় তেতিয়াহ'লে তেখেতৰ আগধৰি ভাবোঁ নিজৰ চুলিখিনিও গজাই ল'লে ভাল হয়। তাৰপিছত মানে বেলেগৰ তেতিয়া তেখেতে এজন মানে হেৰি হ'ব যে মোৰ চুলিখিনিও গজিলে। তেখেত যদি মাজটো টপা দেখিছোঁ মাজত আৰু পাছফালে এটাতো কাটিলে সৰু সৰু হৈ থাকে, সেইখিনি কলা কলা হৈ আছে, সেইটো বেলেগ কথা, কিন্তু মাজখিনি চুলি নথকা টপা আগতে দেখিছোঁ দেই। মই হয় নহয় নাজানো কথাটো, যদি হয় তেখেতো চোৱা টপা হয় তেতিয়াহ'লে তেখেতৰ সেই পজিশ্যনটোত আগধৰি নিজৰ চুলিখিনি গজাই ল'লে বেছি ভাল হয়। আৰু দ্বিতীয় কথা, মই মোৰ এথিক্সৰ পৰা কওঁ আৰু এইখন পৃথিৱীত যদি টপা মানুহক চুলি গজাব পৰা হ'লহেঁতেন, চবতকে ধনী মানুহজন সেইজনেই হ'লহেঁতেন। গম পাইছেনে? টপা মূলত যদি চুলি গজোৱা মানুহ এনেকুৱা ওলালেহেঁতেন, চবতকে ধনী মানুহজন সেইজনেই হ'লহেঁতেন। মানে ধৰি লওক এতিয়া আপুনি ক'ব বিচাৰিছে যেন মানুহৰ মূৰত মানে চুলি গজাব নোৱাৰে, যদি গজাব পাৰিলেহেঁতেন মানে চবতকৈ পৃথিৱীৰ ভিতৰত ধনী মানুহ সেইজনে হ'ল হয় ন? হয়। আচ্ছা, এই বস্তুটো ধৰি লওক আপুনি পংকজ পাঠক ডাঙৰীয়াদেৱক মানে এই বস্তুটো মানে মেছেজটো বা এই কথাটো ক'ব বিচাৰিছে হয় নাই? মই তেখেতৰ বেয়া চিন্তা কৰি অহিত চিন্তা কৰি ক'ব বিচৰা নাই, যাতে ৰাইজৰো সুবিধা হয়। তেখেতৰ যদি সঁচাকে তেখেতৰ মই দেখা মতে তেখেতৰ মূৰটোত চুলি নথকা নিচিনা দেখিছোঁ। মইতো কেতিয়াও ওচৰৰ পৰা এবাৰ নিশ্চয় মই লগ ধৰিম দিয়ে তেখেতক, কিন্তু যদি তেখেতৰ মই দেখা মতে তেখেতৰ মালচোৱা টপাগতে দেখিছোঁ। এটা টপা বস্তু বেলেগ, চুলি খুৰাই দিলেও যেতিয়া চুলি নাথাকে টপাটো অকল টপা হেৰিটো ওলাই পৰেতো। যদি সেইজনে হয় তেখেতৰো ভালকে চুলিখিনি যি যুগত নাই
মই দেখাখিনি তাতে গজাই লৈ পেলাই পাছত লোকৰ ওপৰত এপ্লাই কৰিলে সেই মেডিচিনটো বেছি ভাল হয় তেখেতৰ নিজে প্ৰমাণ হিচাপে থাকি যাব আৰু তেতিয়া যে মই ইয়াত গজাইছো বুলি বাইদেউ যিহেতুকে এতিয়া আপুনি মুম্বাইত আছে ন বাইদেউ হয় মই কিবা চিনেমা এখনৰ কাৰণে বাকী হেৰি নহয় যিহেতুকে এতিয়া পংকজ পাঠকৰ ৰিচেণ্ট এটা নিউজ ওলাইছিলে নিউজটো আপুনি পাইছিলে নি বাৰু মই অকমানকে চাই পেলাইহে মই মানে আপোনাৰ লগত আপুনি কিবা আঁঠু কাহি কিবা কাণত ধৰিছিলে যে এই বস্তুটো দেখিছিলে নাই বাৰু সেইটো বিষয়ে মই একো মোৰ মতামত নাই সেইটো বস্তু আইনগত কিবা ব্যৱস্থা লৈছে বা কিবা কৰিছে সেইটো তেখেতলোকক মই তাত মাত মাতিব নোৱাৰো কিন্তু মই চুলি গজা নগজা লৈ এইখিনি কথা মই যিটো যদি টপামূৰত চুলি গজা মানুহ ওলাই এখন পৃথিৱীত চবতকে ধনী মানুহজন সেইজনেই হ'লহেঁতেন নহয় মই সেই কথাটো বুজি পাইছো হ'লেও মই আপোনাক মানে আপুনি যি মন্তব্য দিয়ে আপোনাৰ কথা নিদিলেও আপত্তি নাই দিবা হ'লেও আপোনাক মই কথাটো কৈছোঁ শুনক যিহেতুকে সেইদিনাখন মংগলদৈত নে ক'ত মানে ধৰি লওক এনেকুৱা অপ্ৰীতিকৰ মানে কিবা এটা সৃষ্টি হ'ল দেই মানে পংকজ মানে আমি নিউজত পোৱা মতেহে বাৰু আমিতো তাত উপস্থিত থকা নাই আমি বাৰু উপস্থিত থকা নাই কিন্তু হ'লেও যিহেতুকে আপোনাক মানে ধৰি লওক এনে সুধিব বিচাৰিছোঁ তাত মানে এগৰাকী বোলে চুলি নথকা বাইদেউ আহিছিলে দেই নিউজত মই পোৱা মতে কথাখিনি কৈ আছোঁ দেই এগৰাকী বাইদেউ আহিলে বোলে মানে মূৰত চুলি নাই বোলে সেই বাইদেউগৰাকী আৰু সেই বাইদেউগৰাকীয়ে মানে পংকজ পাঠকৰ টীমক মানে ধৰি লওক সিহঁতে যিহেতুকে টপামূৰত এনেকৈ কিবা দৰৱ চৰৱ সানি দিছে নাই মানে সেই বাইদেউগৰাকীয়ে বোলে কিবা বটলত দৰৱ অলপ ভৰাই দিবলৈ কৈছিলে বোলে মানে সেই বাইদেউগৰাকীয়ে আৰু তাৰপিছত সেই বাইদেউগৰাকীয়ে দৰৱ যেতিয়া ভৰাই দিবলৈ ক'লে বোলে তাৰপিছত বাইদেউগৰাকীক দৰৱ ভৰাই নিদিলে ওলোটাই বোলে পংকজ পাঠকৰ টীমে বা পংকজ পাঠকেই সেই বাইদেউগৰাকীক বোলে বেয়া ব্যৱহাৰ কৰিলে বোলে তাৰপিছত স্থানীয় তাত মানে যোনসকল লোক থাকে বা সেই যিহেতুকে তাত মানে টপামত দৰৱ লগাবৰ কাৰণে যোনসকলে মানে সেই জেগাডোখৰ মানে ঠিক কৰি দিছে তাৰে এজন মানুহে মানে ধৰি লওক সেই বাইদেউগৰাকীক এগৰাকী যিহেতুকে মহিলা সেই মহিলাগৰাকীক এনেকৈ বেয়া ব্যৱহাৰ কৰাৰ কাৰণে মানে প্ৰতিবাদ কৰিলে আৰু প্ৰতিবাদ কৰা দেখি মানে কাজিয়া সূত্ৰপাত হ'ল বুলি কৈছে সেই বস্তুটো মানে নিউজত ধৰি লওক মই এতিয়া বাকী বেলেগটো প্ৰসংগলৈ নাযাওঁ যদিহে বাইদেউগৰাকী মূৰত সঁচাকৈ মানে চুলি নাই টপা মানুহ যিহেতুকে সি দৰৱ লগাই আছে চুলি গজাবৰ কাৰণে সেই বাইদেউগৰাকীক যিহেতুকে আচলতে যাৰ চুলি নাথাকে মানে সিহে গম পায় মানে কিমান মানে হীনমান্যতাত ভুগি থাকে হয় নে নহয় আৰু বিশেষকৈ মাইকী মানুহৰ চুলি নাই বুলি ক'লে এইটোতো বহুত ডাঙৰ কথা আৰু সেই বাইদেউগৰাকীয়ে ধৰি লওক মহিলাগৰাকীয়ে সেই আচলতে পুৰুষে বেছি ভৰ্তি হৈছে তাত চুলি লগাব মানে টপামূৰত চুলি গজাবৰ কাৰণে এতিয়া এগৰাকী বা দুগৰাকী মহিলা গৈছে সেই মহিলাগৰাকীয়ে হয়তো মানে লাজো লাগিব পাৰে ন মানে তাত মানে চুলি গছা মানে কিবা কিনা চুলি খুৱাই থৈছে বুলি কৈছে যেনিবা তাৰপিছত এই চুলি গছা এৰুৱাই দৰৱ লগাবলৈ লাজো পাব পাৰে মানে আৰু সেইকাৰণে ধৰি লওক মই ঘৰতে লগাই ল'মগৈ বা কিবা বুলি কৈ মানে দৰৱ খুজিব পাৰে যিহেতুকে পংকজ পাঠকে ৰাইজৰ এইটো হেৰি কাৰণে ধৰি লওক এইটো এটা সহায়হে কৰিছে হয় নহয় তো সেই বাইদেউগৰাকীক এতিয়া দৰৱ লগাই নিদিলে সেই এই সূত্ৰপাতটো সেইটো কাৰণে হ'ল বুলি কৈছে এতিয়া এইটো ক্ষেত্ৰত আপুনি কি বুলি ক'ব মহিলাগৰাকীক দৰৱ মানে দি পঠিয়াব লাগিছিল নে তাতে লগাই দিব লাগিছিল মানে এই বস্তুটো কি বুলি ক'ব আপুনি বাৰু নহয় পংকজ পাঠকতে যেতিয়া মেডিচিন এটা বনাইছে তাৰ কিবা গাইডলাইন তেওঁলোকৰ নিজৰ কিবা এটা ফ'ল' কৰিছে চাগে সেইকাৰণে যে ঘৰত নিলে কিবা দিগদাৰ হ'ব বা সেইটো মতে তেওঁলোকেও যেতিয়া পংকজ পাঠকৰ ওচৰত গৈছে যে মেডিচিনটো লগাবৰ কাৰণে গম পাইছেনে লগাবৰ কাৰণে নিশ্চয় তেখেতৰ ওপৰত কিবা এটা আশা কৰি পেলাই গৈছে গতিকে তেখেতৰ যিটো কয় সেইটোকে কৈ নিদিলে নাই তেনেকে কৈ পেলাই গুচি আহিলে বা কাজিয়া যুজিয়া নালাগিলে এইবোৰ ভাল হয় এতিয়া ওটাই হয়তো কোনটো পক্ষত দুখ কোনটো পক্ষত নাজানো কিন্তু তেখেতৰ হয়তো সেইটো কিবা এটা ফ'ল' কৰিছে যে আমি বেলেগক বটলত ভৰাই নিদিওঁ তাত অন্য কোনোবাই কিবা মিলাইও দিব পাৰে মিলাই পেলাই আকৌ কিবা এফেক্ট কৰিবও পাৰে ন কাৰণ ভাল কাম কৰিলেও মানুহৰ শত্ৰু বেছি হয় গম পাইছেনে ভাল কাম কৰাৰো মানুহৰ গতিকে সেইটো আৰু কোনোবা এনেকুৱাও থাকিব পাৰে মানে কাজিয়া কৰা ইণ্টেনশ্যনতো যাব পাৰে ন থাকিব পাৰে এটা অজুহাতহে লাগে হেৰি কৰিবলৈ
গতিকে মানুহক তেখেতক যদি তেখেতৰ ওপৰত তেখেতৰ চুলি গজাই দিব পাৰে বুলি তেখেতৰ আশাত গৈছে যে তেখেতে যদি যে আমি ইয়াতে লগাই দিম বুলি কয় সেইটো তেখেতে মানি লোৱাটো উচিত আছিলে সেইটো লৈ কাজিয়া কৰি এনেই মানে সেই ভূপেন হাজৰিকাই ক'ম যে আজি অসমীয়াই নিজক নিচিনে দেশ ৰক্ষাটোলৈ যাব গম পাইছেনে গতিকে সদায় খুব আণ্ডাৰষ্টেণ্ডিঙত চলিলে ভাল হয় দুইটা পক্ষই কাজিয়া কেতিয়া হয় তেজ অকণমান গাত আছে গৰম কৰি ল'লেহে কাজিয়াখন হয় নহয় জানো গতিকে ইমানখিনি হ'বলৈ দিব নালাগে এতিয়াও সময় আছে বুজাবুজিত আহিলেই হৈ গ'ল বাকী আপুনি যিহেতুকে ইমান সুন্দৰকৈ কথাকেইটা কৈ দিলে বাকী বাইদেউ ভাল লাগিলে আপোনাক ধন্যবাদ জনাইছোঁ দেই হয় থেংক ইউ ধন্যবাদ